আমি আপোনালোকক দেখুৱাইছো এই আবিৰ্ভাৱ ক্ষেত্ৰৰ প্ৰশাসনীয় ভৱনটি। আপোনালোকে দেখি ভাল পাব যে এই প্ৰশাসনীয় ভৱনটোত আমি বিভিন্ন ধৰণৰ কনফাৰেন্স ৰুমৰ পৰা আদি কৰি বিভিন্ন আধুনিক সুবিধা আমি সংযোজিত কৰিছো আৰু এই প্ৰশাসনীয় ভৱনটোৱে এই গোটেই কেন্দ্ৰটোৰ বা আবিৰ্ভাৱ ক্ষেত্ৰৰ নিউক্লিয়াছ হিচাপত কাম কৰিব। অলপমান সন্মুখলৈকে চাওক, গুৰু আসন এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দু হ'ব এই গুৰু আসনখন। অহাকালিৰ অনুষ্ঠানৰ বাবে আমাৰ ভাগিনহঁতে প্ৰস্তুতিও কৰি আছে আৰু তেওঁলোকে অহাকালি তেওঁলোকৰ অনুষ্ঠান গৃহমন্ত্ৰী ডাঙৰীয়াক প্ৰদৰ্শন কৰিব। মই আপোনালোকক গুৰু আসনৰ ভিতৰলৈকে লৈ যাব খুজিম, কিন্তু গুৰু আসনৰ ভিতৰলৈ লৈ যোৱাৰ আগতে মই আপোনালোকক দেখুৱাব খুজিছো এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি প্ৰস্তুত কৰা গৱেষণা কেন্দ্ৰ। এতিয়া বাহিৰৰ পৰা আপোনালোকে যেতিয়া ইয়াক চাব, ই খোলৰ আকৃতিত নিৰ্মাণ কৰা হৈছে। এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনি বটগছৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। বটগছ এডালৰ ঠাল ঠেঙুলি যেনেকে সকলো ফালে বিয়পি থাকে, সেই ধৰণে আমি ইয়াত বিভিন্ন অনুষ্ঠান নিৰ্মাণ কৰিছো। এতিয়া আমি পোনে পোনে আপোনালোকক দেখুৱাব খুজিছো এই আবিৰ্ভাৱ ক্ষেত্ৰৰ কলা কেন্দ্ৰ। আপোনালোকে দেখিলে দেখা পাব যে ইয়াক তাল আকৃতিত নিৰ্মাণ কৰা হৈছে। অকণমান কাম ইয়াতে বাকী আছে। আমি এই তাল আকৃতিৰ কলা কেন্দ্ৰটোৱে হৈছে আমাৰ এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰৰ বাবে এটা অডিটৰিয়াম। এই তাল আকৃতিৰ ঘৰটোতেই আমাৰ কলাক্ষেত্ৰ বা আবিৰ্ভাৱ ক্ষেত্ৰৰ অডিটৰিয়ামটোক স্থান দিয়া হৈছে আৰু ইয়াত আমি সকলো ধৰণৰ সভা সমিতি কৰিব পাৰিম। এইবাৰ আমি আপোনালোকক ইয়াত থকা আধ্যাত্মিকতাৰ লগতে দক্ষতা বিকাশ, স্কিল, মুখা কেনেকে আমি বনাব পাৰো, তাল কেনেকে আমি বজাব পাৰো, আমাৰ যিটো দক্ষতা আৰু অসমীয়া সমাজৰ পৰম্পৰাগত বহুত বিষয় আমি স্কিলৰ জৰিয়তে আধুনিকো কৰিব পাৰিম আৰু পুৰণা সমস্ত আমাৰ যিটো পৰম্পৰা তাক আমি জীয়াই ৰাখিব পাৰিম। আৰু সেইকাৰণে নৌকাৰ আৰ্হিত ইয়াত এটা স্কিল চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। বাহিৰৰ পৰা দেখিলে নাও এখন দেখিব, নৌকা এখন দেখিব, কিন্তু ভিতৰত ইয়াত দৰাচলতে আমি এটা স্কিল কেন্দ্ৰ প্ৰতিষ্ঠা কৰিম, স্কিল চেণ্টাৰ প্ৰতিষ্ঠা হ'ব।